ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ আপোনালোকক সকলোকে স্বাগত জনাইছোঁ এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2025 চনৰ আজি ফেব্ৰুৱাৰী মাহৰ 22 তাৰিখ আজি বাৰ হ'ব শনিবাৰ আজি বিশেষ দিনটোলৈ আগবাঢ়িছোঁ আজি তিথি হ'ব কৃষ্ণ নৱমী তিথি তাৰ পিছতে কৃষ্ণ দশমী তিথি আৰম্ভ হ'ব নক্ষত্ৰ হ'ব জ্যেষ্ঠ নক্ষত্ৰ তাৰ পিছতে মূলা নক্ষত্ৰ আৰম্ভ হ'ব আজি যোগ হ'ব হৰ্ষণ যোগ আজি কৰণ হ'ব গড়কৰণ তাৰ পিছতে বনিষ্কৰণ আৰম্ভ হ'ব আজি জন্ম ৰাশি হ'ব বৃশ্চিক ৰাশি তাৰ পিছতে ধনু ৰাশি আৰম্ভ হ'ব আজি জন্মত বৃশ্চিক ৰাশি বিপৱগণ মৰণত এক পদুষ যোগিনী আজি পূবে আৰু আজি কৈছে যে সূৰ্য উদয় হ'ব 5:57 সূৰ্যাস্ত সম হ'ব 5:16 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ কৰি থকাৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক ৰাশিফল খিতানলৈ আগবাঢ়িছোঁ মেঘ ৰাশি আজি মেঘ ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে যদি আপুনি কোনো বিশেষ কামৰ বাবে চেষ্টা কৰিছে তেন্তে তাৰ সৈতে জড়িত সঠিক ফলাফল লাভ কৰিবলৈ গৈ আছে আজি আপোনালোকৰ উপস্থিতি আন বহুতো আপোনালোকৰ কামো থাকিব বুলি কৈছে নিজৰ কামত ভালদৰে মনোনিৱেশ কৰি থাকিলে মানুহে কোৱা কথাবোৰৰ প্ৰতি গুৰুত্ব নিদিলে আপোনালোকৰ বাবে উপকাৰ হ'ব বুলি কৈছে আজি আপোনালোকৰ ইচ্ছা পূৰণৰ বাবে বহুত বেছি কষ্টৰ প্ৰয়োজন অখাৰ কামত সময় নষ্ট নকৰিব দিনটোৰ কেতিয়াবা আপুনি কোৱা কথা এটাই কাৰোবাক আঘাত দিব পাৰে অপ্ৰয়োজনীয় ভ্ৰমণ পৰিহাৰ কৰক আজি ব্যৱসায়ত অতি সাৱধান হোৱাটো প্ৰয়োজন আছে প্ৰতাৰণা হ'ব পাৰে যদিও সংবাদ মাধ্যম আৰু জনসংযোগৰ পৰা আপুনি লাভৱান হ'ব পাৰে অফিচত বা কৰ্মক্ষেত্ৰত ৰাজনীতিৰ পৰিৱেশ হ'ব পাৰে গতিকে কেৱল কামৰ প্ৰতিহে চিন্তা কৰক বুলি কৈছে ঘৰখনৰ সুখ আৰু শান্তিপূৰ্ণ পৰিৱেশ থাকিব আপুনি আপোনালোকৰ আপোনজনৰ সৈতে হঠাৎ লগ পোৱাটো আপোনালোকৰ বাবে সুখ কঢ়িয়াই আনিব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা বৰ্তমান বতৰৰ পৰা নিজকে ৰক্ষা কৰিবলৈ দৈনন্দিন কাম-কাজত সংগঠিত কৰি ৰখা আৰু উপযুক্ত খাদ্যাভ্যাস আপোনালোকে দিনটোৰ প্ৰথম ভাগত বজাই ৰখাটো অতিকৈ প্ৰয়োজনীয় বুলি কৈছে জনা শুনা আৰু বিশেষ মানুহৰ সংগ থাকিলে বহু অভিজ্ঞতা লাভ কৰিব আৰু আপোনালোকৰ চিন্তা শৈলীও নতুন হ'ব বুলি কৈছে আজি যিটো লক্ষ্যৰ বাবে বহুদিন ধৰি কাম কৰি আহিছে তাৰ বাবে উপযুক্ত ফলাফল পালে আজি আপোনালোকৰ মনটো সুখী হ'ব সাৱধান হওক হঠাতে কিবা এটা অসুবিধাৰ সৃষ্টি হ'ব পাৰে কিছুমান মানুহ আপোনালোকৰ কামত ব্যাঘাত জন্মাবলৈ সক্ৰিয় হ'ব বুলি কৈছে অলপ সাৱধান হোৱাৰ প্ৰয়োজন আছে অত্যধিক কামৰ বোজাৰ বাবে ক্লান্তি আৰু মানসিক চাপৰ প্ৰাধান্য থাকিব বুলি কৈছে ব্যৱসায়ত বহুত বেছি ব্যস্ততা থাকিব আজি আপুনি আপোনালোকে ইয়াক প্ৰত্যাহ্বান হিচাপে গ্ৰহণ কৰি বিশেষকৈ পূৰণ কৰিব বুলি কৈছে আজি বৃহৎ খৰচো হ'ব পাৰে সাহস হেৰুৱাব নালাগে অংশীদাৰিত্ব সম্পৰ্কৰ ব্যৱসায়ত সমন্বয় বজাই ৰখাটো গুৰুত্বপূৰ্ণ বুলি কৈছে বৈবাহিক সম্পৰ্কত মধুৰতা থাকিব প্ৰেমিক প্ৰেমিকাসকলে লগ পোৱাৰ সুযোগ পাব বুলি কৈছে আজি নিয়মীয়াকৈ ৰক্তচাপ আৰু ডায়েবেটিছৰ পৰীক্ষা কৰাব লাগে অসাৱধানতাই আপোনালোকৰ ক্ষতি কৰিব পাৰে বুলি কৈছে আজি আপুনি আপোনালোকৰ চতুৰতাৰ জৰিয়তে যিকোনো সমস্যা সমাধান বিচাৰি পাব বহুদিন ধৰি বাকী থকা স্থবিৰ হৈ থকা কামবোৰ আজি কষ্টৰে সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে আজি কোনো আত্মীয়ৰ পৰা ভাল খবৰ পাই আপুনি আনন্দিত অনুভৱ কৰিব বুলি কৈছে ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো মধ্যমীয়া দেখা পোৱা গৈছে পঢ়া-শুনাৰ প্ৰতি একাগ্ৰতা বৃদ্ধি পাব মনোযোগ বৃদ্ধি পাব আজি নিজৰ দৈনন্দিন কাম-কাজখিনি কেনেকৈ পৰিচালনা কৰি আগবাঢ়ি যাব সেইখিনি ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক বুলি কৈছে পাৰিবাৰিক কিছুমান সমস্যা উদ্ভৱ হ'ব পাৰে সেই সমস্যাখিনি আপোনালোকৰ বুদ্ধিমত্তাৰে জৰিয়তে সেইখিনি সমাধান কৰিব পাৰিব ল'ৰা-ছোৱালীৰ ভৱিষ্যতক লৈ চিন্তা থাকিব আজি শুভ ৰং হ'ব আপোনালোকৰ বাবে হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব ওম নমঃ শিৱায় বৃষ ৰাশি আজি কোনো আত্মীয়ৰ পৰা কিছু ভাল খবৰ পাই আপুনি আনন্দিত অনুভৱ কৰিব বুলি কৈছে সময় অনুসৰি আজি নিজৰ আচৰণ আৰু চিন্তাৰ বিশেষকৈ সলনি কৰাটো গুৰুত্বপূৰ্ণ কাৰণ আপোনালোকৰ চিন্তাৰ সংকীৰ্ণতাৰ বাবে কিছুমান মানুহ বিচলিত হ'ব পাৰে আজি মানুহৰ লগত মত বিনিময় কৰাৰ সময়ত কথা বতৰা বিশেষকৈ কোৱাৰ সময়ত পতা সময়ত উপযুক্ত শব্দ ব্যৱহাৰ কৰক ওচৰ চুবুৰীয়াৰ লগত বিপদত পৰাতকৈ বিশেষকৈ শান্তিৰে সমস্যাবোৰ সমাধান বিচাৰি উলিয়াওক বুলি কৈছে ব্যৱসায়ত গাফিলতিৰ ফলত লোকচান হ'ব পাৰে আজি যিকোনো বিনিয়োগ কৰাৰ আগতে সঠিক গৱেষণা কৰাটো নিশ্চিত কৰক চাকৰিত সৰু সৰু সমস্যাবোৰ বাঢ়িব পাৰে আজি ঘৰৰ চিনিয়ৰসকল বা জ্যেষ্ঠ বিষয়াসকলৰ নিৰ্দেশনাত কিছুমান সমস্যাৰ সমাধান পোৱা যাব পৰিয়ালৰ পৰিৱেশ সুখদায়ক হৈ থাকিব আৰু ঘৰৰ সকলো সদস্যই উল্লাস আৰু সুখী অনুভৱ কৰিব বুলি কৈছে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটোৰ প্ৰথম ভাগত আপোনালোকৰ খোৱা-বোৱাৰ ক্ষেত্ৰত ধ্যান ৰাখক গেছ আৰু এচিডিটিৰ সমস্যাই অশান্তি দিব পাৰে গতিকে হেল্থৰ প্ৰতি ধ্যান ৰাখিব কিছু সংখ্যক লোকৰ শিৰাত টান বা বিষৰ সমস্যাই আমনি কৰিব পাৰে ব্যায়াম কৰক বুলি কৈছে দিনটোৰ প্ৰথম ভাগত কিছুদিন ধৰি চলি থকা যিকোনো সমস্যা বা অস্থিৰতাৰ পৰা আপুনি অলপ হ'লেও আপুনি মুক্ত পাব বুলি কৈছে অলপ হ'লেও সকাহ পাব হঠাৎ এটা অসম্ভৱ কাম সম্পূৰ্ণ হোৱাৰ বাবে মনত বহুত সুখ আৰু উৎসাহৰ সৃষ্টি হ'ব আজি আপোনালোকৰ ভিতৰত শক্তিৰ প্ৰচুৰতা অনুভৱ কৰিব যিকোনো ধৰ্মীয় যাত্ৰা সম্ভৱ আজি এটা কথাৰ বিশেষ যত্ন লওক সেয়া হ'ল কাকো বেছি বিশ্বাস নকৰা কাৰণ প্ৰতাৰিত হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে
আজি গাড়ীখন সাৱধানে চলাওক কাৰণ আঘাত পোৱাৰ সম্ভাৱনা আছে এতিয়াৰ বাবে আৰ্থিক বিষয় একে থাকিব ব্যৱসায়িক কাৰ্যকলাপৰ সৈতে জড়িত কোনো সমস্যা আদালতৰ গোচৰ যদি চলি আছে তেন্তে আজি সেইটো সমাধানৰ উপযুক্ত সময় এই গুৰুত্বপূৰ্ণ কামবোৰ বিশেষকৈ আজি যিকোনো গুৰুত্বপূৰ্ণ কামবোৰ গুৰুত্ব সহকাৰে সাৱধানে সম্পন্ন কৰক নিয়োজিত লোকসকলে নিজৰ কামৰ প্ৰতি কোনো প্ৰকাৰে গাফিলতি কৰা উচিত নহয় আজি পৰিয়ালত এক সুখদায়ক আৰু বিশেষ শান্তিপূৰ্ণ পৰিৱেশ গঢ়ি তুলিব পাৰিব প্ৰেমৰ সম্পৰ্কত কিছু ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে সময় তেওঁলোকৰ সৈতে মোকাবিলা কৰক সমস্যাবোৰ সমাধান কৰক স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটোৰ শেষৰধত এলাৰ্জি আৰু বতৰ পৰিৱৰ্তনৰ দৰে ৰোগে আপোনালোকক অলপ অসুবিধা দিব পাৰে অসাৱধান নহ'ব আৰু নিজৰ উপযুক্ত চিকিৎসা লওক বুলি কৈছে আজি শুভ ৰং হ'ব আপোনালোকৰ বাবে বগা ৰং আৰু শুভ সংখ্যা হ'ব 5 যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছো মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় মিথুন ৰাশি আজি অনুকূল গ্ৰহৰ অৱস্থান কিছু ভাল খবৰ লাভ কৰিলে আত্মবিশ্বাস আৰু নতুন শক্তিৰে ভৰি থকা অনুভৱ কৰিব আজি পৰিয়ালৰ জ্যেষ্ঠ সদস্যসকলৰ পৰামৰ্শ নিশ্চয়কৈ মানি চলক বন্ধু বা আত্মীয়ৰ লগত চলি থকা যিকোনো ভুল বুজাবুজিৰ সমাধান হ'ব আৰু সম্পৰ্কত মধুৰতা ঘূৰি আহিব আজি মানসিক চাপ আৰু ক্লান্তিৰ বাবে আজি কৰ্মৰ দক্ষতাত প্ৰভাৱ পৰিব পাৰে গতিকে ধৈৰ্য আৰু সহজতা বজাই ৰাখক ভাই ভনীৰ সৈতে সম্পৰ্কত কোনো বিষয়ক লৈ বিবাদৰ পৰিস্থিতি হ'ব পাৰে সম্পৰ্ক পৰিচালনাৰ ক্ষেত্ৰত আপোনালোকৰ অৱদান গুৰুত্বপূৰ্ণ আজি ব্যৱসায়টো সংগঠিত কৰিবলৈ বহুত বেছি কষ্টৰ প্ৰয়োজন এই সময়ত দূৰৱৰ্তী দলৰ সৈতে যোগাযোগত থাকক আজি বিত্তীয় সম্পৰ্কে যিকোনো সমস্যা সমাধান কৰিব পাৰে চৰকাৰী সেৱা আগবঢ়োৱা লোকসকলে কিছু গুৰুত্বপূৰ্ণ কৃতিত্ব লাভ কৰি সুখী হ'ব আজি বৈবাহিক সম্পৰ্কত পাৰস্পৰিক সম্প্ৰীতিৰ বাবে পৰিৱেশটো মধুৰ হৈ থাকিব প্ৰেমৰ সম্পৰ্কটো ঘনিষ্ঠতাৰ পাব বুলি কৈছে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটোৰ প্ৰথম ভাগত মানসিক অৱস্থা উন্নত কৰিবলৈ ধ্যান কৰক স্বাস্থ্যৰ প্ৰতি সচেতন হোৱাটো বৰ্তমান সময়ত প্ৰয়োজন গ্ৰহৰ অৱস্থান ধনাত্মক পৰিৱৰ্তন ঘটিছে যদিও আজি কিছুমান মানুহে আপোনালোকৰ কামত হস্তক্ষেপ কৰিব পাৰে যিয়ে নহওক নিজৰ কামত ভালদৰে নিয়োজিত হৈ থাকক গুৰুত্ব প্ৰদান কৰক ভাল হ'ব আজি আপুনি নিশ্চয়কৈ সফলতা লাভ কৰিব ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত ভালদৰে মনোনিৱেশ কৰি থাকিব লাগে আজি দিনটোৰ কেতিয়াবা কিছুমান পুৰণি নেতিবাচক কথাই আপোনালোকক আধিপত্যৰ বিস্তাৰ কৰাৰ বাবে আপোনালোকৰ মনটো কিন্তু অলপ দুৰ্বল হ'ব পাৰে মনোবল কমি যাব পাৰে গতিকে পুৰণি কথাবোৰ পৰিহাৰ কৰক কেৱল বৰ্তমান পৰিস্থিতিৰ ওপৰত গুৰুত্ব প্ৰদান কৰক বুলি কৈছে ব্যৱসায়িক কামবোৰ আপোনালোকৰ সংঘটিত হ'ব আৰু আপোনালোকৰ ইচ্ছামতে সকলো কাম সম্পূৰ্ণ হ'ব বুলি কৈছে আয়ৰ উৎসৱ সৃষ্টি হ'ব অফিচত সকলো কাম সোনকালে আপোনালোকে কৰিবৰ বাবে চেষ্টা কৰক সময়মতে কামবোৰ সম্পূৰ্ণ কৰিলে সাহস লাভ কৰিব প্ৰশংসা লাভ কৰিব নহলে উচ্চপদস্থ বিষয়ৰ অসন্তুষ্টি সহ্য কৰিবলগীয়া হ'ব পাৰে আজি ঘৰৰ পৰিৱেশ সুখদায়ক আৰু শান্তিপূৰ্ণ হৈ থাকিব বুলি কৈছে পুৰণি বন্ধুক লগ পালে পুৰণি স্মৃতিবোৰ সতেজ হৈ পৰিব স্বাস্থ্যৰ ক্ষেত্ৰত বেছি ভজা পৰাৰ খাদ্য আপোনালোকে নাখাব লিভাৰত কিছু সমস্যাৰ সন্মুখীন হ'ব পাৰে গতিকে যিমান পাৰে তৰল পদাৰ্থ খাওক আৰু পুষ্টিকৰ খাদ্য খাওক হেল্থৰ উপকাৰী বস্তুবোৰ পৰিহাৰ কৰক শুভ ৰং হ'ব আপোনালোকৰ বাবে বগা ৰং আৰু শুভ সংখ্যা হ'ব 6 যদিহে নতুনকৈ চাই আছে আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব কৰ্কট ৰাশি আজি পৰিস্থিতি অনুকূল কিছু সমস্যাৰ সন্মুখীন হোৱাৰ পিছতো আপুনি আপোনালোকৰ মনটোক ইতিবাচক কৰি আগবাঢ়িব সুষম চিন্তাধাৰা আগবাঢ়ি যাব পাৰিব এই সময়ত আবেগৰ পৰিৱৰ্তে ব্যৱহাৰিক পন্থা আপোনালোকক অগ্ৰগতিৰ ক্ষেত্ৰত সহায় কৰিব ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত মনোনিৱেশ কৰি থাকিব আজি ইতিবাচক শক্তি আপোনালোকে বজাই ৰাখক মনত ৰাখিব যে বৰ্তমান আধিপত্যৰ বিস্তাৰ কৰাৰ যিকোনো পুৰণি নেতিবাচক কথাই আপোনাৰ মনোবল হ্ৰাস কৰিব পাৰে এই সময়ত যিকোনো ধৰণৰ লেনদেন পিছুৱাই দিয়াটো বাঞ্ছনীয় ব্যৱসায়িক কামৰ বিশেষকৈ কামৰ ক্ষেত্ৰত বা কাম কাজৰ সন্দৰ্ভত সঠিক সিদ্ধান্ত লোৱাত আপুনি অলপ সফলতা লাভ কৰিব বুলি কৈছে প্ৰভাৱশালী ব্যৱসায়ীসকলৰ সৈতে যোগাযোগ স্থাপন কৰা হ'ব যিটো লাভজনক হ'ব অংশীদাৰিত্বৰ সম্পৰ্কৰ ব্যৱসায়ত কিবা এটা পৰিৱৰ্তন হোৱাৰ সম্ভাৱনা আছে পৰিয়ালৰ পৰিৱেশ দিনটোৰ প্ৰথম ভাগত সুখদায়ক হ'ব ঘৰখনত আলহী গতিবিধি হ'ব পাৰে লং ড্ৰাইভত যোৱাৰ সুযোগ থাকিব কিছু লোকৰ দিনটোৰ প্ৰথম ভাগত বতৰৰ বিপৰীতে খাদ্য খোৱাৰ বাবে পেটৰ লগত জড়িত সমস্যা হ'ব পাৰে নিজৰ অভ্যাস উন্নত কৰক আজি ঘৰখনৰ সংস্কাৰৰ সন্দৰ্ভত যদি কিবা এটা পৰিকল্পনা কৰা হৈছে বা কৰে তেন্তে আজি সেই বিষয়ে চিন্তা কৰাৰ সৰ্বোত্তম সময় যদি লেনদেন সম্পৰ্কে কোনো সমস্যা চলি আছে তেন্তে ইয়াৰ সমাধান পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে খং আৰু খিংখিঙাৰ বিশেষকৈ স্বভাৱবোৰ পৰিহাৰ কৰক স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰিব পাৰে এই সময়ত অতি ধৈৰ্য আৰু সংযমেৰে কাম কৰাৰ সময় শান্তিৰ ভাৱে আধ্যাত্মিক আৰু ধৰ্মীয় কামৰ ক্ষেত্ৰত কিছু সময় কটাওক যদি কোনো পূৰ্বপুৰুষৰ সম্পত্তি সম্পৰ্কৰ বিষয় চলি আছে তেন্তে আজি পিছুৱাই দিয়ক বুলি কৈছে আজি ব্যৱসায়ৰ সকলো সিদ্ধান্ত নিজে লওক আনৰ ওপৰত নিৰ্ভৰ কৰাটো ভাল নহয় আজি সহকৰ্মীৰ নেতিবাচক মনোভাৱে আপোনাক আমনি কৰিব পাৰে আজি কোনো কামত অচিনাকি ব্যক্তিক বিশ্বাস কৰাটো ক্ষতিকাৰক হ'ব বৈবাহিক সম্পৰ্কত মধুৰতা আৰু সুখী হৈ থাকিব
বন্ধু বান্ধৱীৰ লগত মিলা প্ৰীতি আপোনালোকে ৰাখক বুলি কৈছে মিলা মিছা কৰিলেও সুখ পোৱা যাব স্বাস্থ্য ভাল হ'ব দিনটোৰ শেষৰটোত গতিকে একো চিন্তা নকৰিব মাত্ৰ ভিৰ আৰু প্ৰদূষিত ঠাইলৈ যোৱাৰ পৰা বিৰত থাকক বুলি কৈছে আজি ককট ৰাশিৰ জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 যদিহে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাইছে সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ সিংহ ৰাশি কেৰিয়াৰৰ লগত জড়িত কিছু ভাল খবৰ পোৱাৰ পিছত বিশেষকৈ যুৱক যুৱতীসকলে অলপ সকাহ অনুভৱ কৰিব কিন্তু যিকোনো গুৰুত্বপূৰ্ণ কাম কৰাৰ আগতে আজি সিংহ ৰাশি জাতক জাতিকাসকলে নিশ্চিতভাৱে পৰিয়ালৰ সদস্যৰ পৰামৰ্শ লওক নিজৰ বিকাশৰ বাবে নিজৰ উন্নতিৰ বাবে অলপ স্বাৰ্থপৰ হোৱাটো প্ৰয়োজনীয় এই সময়খিনিত কিন্তু ধৈৰ্য বজাই ৰাখিব লাগিব সময় সঠিক নিষেধাজ্ঞা আপোনালোকে ৰাখক ঘনিষ্ঠ আত্মীয় সমস্যা সমাধানৰ ক্ষেত্ৰত আপোনাৰ নিজৰ কামবোৰ আধৰুৱা হৈ থাকিব পাৰে আজি যুৱক যুৱতীসকলে অসাৰ প্ৰেম আৰু ধেমালিৰ লগত জড়িত হৈ নিজৰ সময় আৰু কেৰিয়াৰৰ লগত আপোচ কৰা উচিত নহয় ব্যৱসায়ত আপুনি দ্ৰুত সিদ্ধান্তৰ আপোনালোকে ল'ব পাৰিব বিশেষকৈ আজি পক্ষসমূহৰ সৈতে মতানৈক্যৰ পৰিস্থিতি হ'ব পাৰে সেয়ে সজাগ হোৱাৰ প্ৰয়োজন আছে যিকোনো স্থবিৰ হৈ থকা আয়ৰ উৎসৱ আকৌ আৰম্ভ হ'ব পাৰে গতিকে ইয়াৰ প্ৰতি মনোযোগ দিয়ক আজি কাৰ্যভাৰত লক্ষ্যত উপনীত হোৱাটো সহজ হ'ব আজি বৈবাহিক জীৱন বিশেষকৈ কিবা এটা মানসিক চাপৰ পৰিস্থিতি আহিব পাৰে কিন্তু পৰিস্থিতি সাৱধান হওক একেলগে বহি সমাধান কৰক প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা বাঢ়িব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি দিনটোত পেশীৰ বিষ হ'ব পাৰে দিনটোৰ প্ৰথম ভাগত পৰিৱৰ্তিত বতৰৰ পৰা নিজকে নিশ্চিতভাৱে ৰক্ষা কৰক আজি ধৰ্মীয় ব্যক্তিৰ সংগত থাকিলে আপোনাৰ মতাদৰ্শত ইতিবাচক পৰিৱৰ্তন আহিব মহিলাৰ বাবে দিনটো অতি ফলপ্ৰসূ প্ৰতিটো পৰিস্থিতিৰ সন্মুখীন হ'বলৈ তেওঁলোকৰ সাহস থাকিব অত্যধিক ব্যস্ততাৰ বাবে নিজৰ কামত বাধা আহিব পাৰে আজি ওচৰ চুবুৰীয়াৰ লগত যিকোনো তৰ্ক পেচাল পৰিহাৰ কৰিব লাগে বিবাদৰ পৰা আঁতৰি থাকক বুলি কৈছে শিশুৰ সৈতে কিছু সময় কটালে তেওঁলোকৰ সমস্যা সমাধান কৰিলে তেওঁলোকৰ মনোবল বৃদ্ধি পাব ব্যৱসায়ত এই সময়ত আপুনি ব্যৱসায় সম্পৰ্কৰ প্ৰতিযোগিতাত বহুত বিশেষকৈ অসুবিধাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে যিকোনো সিদ্ধান্ত অতি বুদ্ধিমান আৰু বিশেষকৈ ভাবি চিন্তি লোৱাটো প্ৰয়োজন আছে আৰু পৰিস্থিতি মধ্যমীয়া হৈ থাকিব অফিচৰ পৰিৱেশ অনুপযুক্ত হৈ থাকিব বুলি কৈছে বৈবাহিক সম্পৰ্কত মধুৰতা থাকিব প্ৰেমৰ সম্পৰ্কত ইজনে সিজনৰ ওপৰত বিশ্বাস বজাই ৰখাটো গুৰুত্বপূৰ্ণ অত্যধিক পৰিশ্ৰম আৰু দৌৰাদৌৰিৰ বাবে ভাগৰুৱা আৰু শৰীৰ বিষৰ সমস্যা হ'ব পাৰে আজি যথেষ্ট জিৰণি লওক আৰু লগতে আধ্যাত্মিক কামত কিছু সময় কটাওক বুলি কৈছে আৰু যিকোনো সিদ্ধান্ত লওঁতে সাৱধানে ল'লে ভাল এটা প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব শুভ ৰং হ'ব আপোনালোকৰ বাবে হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব কন্যা ৰাশি আপোনালোকৰ দৈনন্দিন জীৱনত কিবা এটা বিশেষকৈ নতুনত্ব আনিবলৈ আপোনালোকে চেষ্টা কৰিব সৃষ্টিশীল কাম কাজৰ প্ৰতি আপোনালোকৰ আগ্ৰহ বাঢ়িব আপুনি আপোনালোকৰ ব্যক্তিত্বত উন্নত কৰাৰ বাবে চেষ্টা কৰিব বিশেষকৈ নিজৰ ব্যক্তিত্ব নিজৰ সমস্যাখিনি সমাধানৰ বাবে চেষ্টা কৰিব প্ৰভাৱশালী লোকৰ সংগ পাব লগতে আজি বহু ধৰণৰ তথ্যও পাব অভিজ্ঞতা আপোনালোকৰ আহৰণ কৰিব পাৰিব ক্ৰয় বিক্ৰীৰ সময়ত বিশেষকৈ অলপ সাৱধান হোৱাটো প্ৰয়োজন আছে যিকোনো বস্তু কিনোতে বেচোতে সাৱধান হওক কাৰণ এইখিনি কিন্তু ভৱিষ্যতে আপোনালোকক বিশেষকৈ কিছুমান সমস্যাত পেলাব পাৰে ছাত্ৰ ছাত্ৰী আৰু যুৱক যুৱতীসকলে অপ্ৰয়োজনীয় বিচৰণ বা বন্ধু বান্ধৱীৰ সৈতে বেছি সময় কটাব নালাগে ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব লাগে যুৱক যুৱতীসকলে যদি কেৰিয়াৰৰ বাবে লাগি আছে চেষ্টা কৰি থাকক আজি শিশুৰ সমস্যাবোৰ সমাধান কৰক ব্যৱসায়িক কামৰ যি ব্যৱস্থাত সঠিক ব্যৱস্থা ৰখা হ'ব আপুনি লোৱাৰ সিদ্ধান্তবোৰ শুভ বুলি প্ৰমাণিত হ'ব চৰকাৰী ফাইল আৰু কাগজৰ কামৰ বিশেষকৈ কামবোৰ সময়মতে সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত আপুনি যথেষ্ট পৰিমাণে গুৰুত্ব দিব অন্যথা আপুনি বিপদত পৰিব পাৰে অফিচৰ কামবোৰ সময়মতে সম্পূৰ্ণ কৰা হ'ব আজি বৈবাহিক জীৱন সফল হ'ব প্ৰেমৰ সম্পৰ্কটো ঘনিষ্ঠতাৰ বৃদ্ধি পাব বুলি কৈছে এই সময়ত সংক্ৰমণ বা ফুলাৰ দৰে যিকোনো সমস্যা হ'ব পাৰে ইয়াৰ কোনো সমস্যাক সহজভাৱে ল'ব নালাগে লগে লগে চিকিৎসা লওক বুলি কৈছে আজি আপোনালোকৰ সকলো কাম ব্যৱহাৰিকভাৱে সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক কাৰণ আৱেগিকতাৰ বাবে সিদ্ধান্তবোৰ মিষ্টেক হ'ব পাৰে ভুল হ'ব পাৰে আপুনি কিছু উপকাৰী খবৰ লাভ কৰিব পাৰে আৰু আপুনি নতুন সম্ভাৱনাও পাব আজি নিজৰ সামৰ্থ্যৰ ওপৰত আস্থা ৰাখক স্থানান্তৰৰ সৈতে জড়িত পৰিকল্পনাসমূহো বিবেচনা কৰা হ'ব লগতে কৈছে যে মনত ৰাখিব আৱেগৰ বাবে কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত তৎক্ষণাত গ্ৰহণ নকৰিব পিতৃ মাতৃয়ে সন্তানৰ লগত বন্ধুত্বপূৰ্ণ আচৰণ বজাই ৰাখিব লাগে অত্যধিক নিয়ন্ত্ৰণ জাপি দিলে তেওঁলোকৰ আত্মবিশ্বাস হ্ৰাস পাব পাৰে আজি কৈছে যে যিকোনো ধৰণৰ আন্দোলনে বা আপোনালোকৰ তৰ্ক পেচালে সময় আৰু ধনৰ অপচয় বুলি কৈছে অপচয় কৰিব সময়ও যাব আৰু ধনো যাব গতিকে অপ্ৰয়োজনীয় তৰ্ক পেচালবোৰ পৰিহাৰ কৰক ব্যৱসায়িক দৃষ্টিকোণৰ পৰা আজি সময় স্বাভাৱিক হ'ব ব্যৱসায় বা চাকৰিৰ লগত জড়িত কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত তৎক্ষণাত গ্ৰহণ নকৰিব ইয়াৰ দ্বাৰা বিশেষকৈ সমস্যা হ'ব পাৰে ইয়াৰ দ্বাৰা ইয়াৰ ভাল ফলাফল পোৱা নাযাব অংশীদাৰিত্বৰ সম্পৰ্ক ব্যৱসায়ত
লাভজনক স্বত্ব থাকিব পিতৃ বা মাতৃৰ সদৃশ আপোনালোকৰ ব্যক্তিৰ পৰা পদ প্ৰদৰ্শন লোৱাটো উপযুক্ত হ'ব স্বামী স্ত্ৰীৰ যি সম্পৰ্ক ভাল হ'ব প্ৰেমৰ সম্পৰ্কত মধুৰতা থাকিব আবেগিক ঘনিষ্ঠতা থাকিব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটোৰ শেষত কৈছে যে অতিমাত্ৰা খাদ্য খোৱাৰ বাবে গেছ আৰু এচিডিটিৰ সমস্যাবোৰ বাঢ়িব পাৰে ভাৰসাম্যহীন খাদ্যাভ্যাস পৰিহাৰ কৰক শুভ ৰং হ'ব আপোনালোকৰ বাবে বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 2 যদিহে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব ওম নমঃ শিৱায় তুলা ৰাশি আজি চৰকাৰী কোনো বিষয় যদি আবদ্ধ হৈছে কাম-কাজবোৰ যদি বাকি আছে তেন্তে আজি দিনটো সম্পূৰ্ণ কৰিব পাৰিব আপুনি সম্পূৰ্ণ আত্মবিশ্বাসেৰে প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব পাৰিব অভিজ্ঞ লোকৰ নিৰ্দেশনা মানি চলাটো আপোনালোকৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব আজি পূৰ্বপুৰুষৰ সম্পত্তিৰ লগত জড়িত কিবা এটা বিষয়ত ভাই ভনীৰ লগত কাজিয়া হোৱাৰ সম্ভাৱনা আছে কিন্তু আপুনি আপোনালোকৰ উপযুক্ত আচৰণেৰে বিশেষকৈ পৰিস্থিতিবোৰ চম্ভালিব পাৰিব এলাহৰ দৰে নেতিবাচক কথাবোৰে আপোনালোকৰ ওপৰত আধিপত্যৰ বিস্তাৰ কৰিবলৈ একেবাৰে নিদিব কৰ্মৰ ক্ষেত্ৰত উপযুক্ত ব্যৱস্থা থাকিব আপোনালোকৰ প্ৰভাৱ আধিপত্য আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত থাকিব আপোনালোকৰ কৰ্মৰ যি পদ্ধতিত কিছু পৰিৱৰ্তন আনিব লাগিব বুলি কৈছে কৰ্মৰ ক্ষেত্ৰত কৈছে যে বা অফিচত অত্যধিক কামৰ বোজাও পৰিব পাৰে চৰকাৰী সেৱা আগবঢ়োৱা লোকসকলে আজিৰ দিনটোত যিকোনো পৰিৱৰ্তনৰ বিষয়ে তথ্য লাভ কৰিব পাৰে সাৱধানে কামখিনি কৰক বিপৰীত লিংগ মানুহৰ লগত লেনদেন কৰি থাকোঁতে আজিৰ দিনটোত প্ৰেম বা বৈবাহিক জীৱনত অনুশাসিত হওক অন্যথা ই আপোনালোকৰ বৈবাহিক জীৱনত বিসংগতিৰ সৃষ্টি কৰিব পাৰে প্ৰেম জীৱনতো সমস্যাৰ সৃষ্টি কৰিব পাৰে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটোৰ প্ৰথম ভাগত বৰ্তমান বতৰৰ বাবে ডিঙিৰ সংক্ৰমণ কাহ চৰ্দি আদি সমস্যা হ'ব পাৰে একেবাৰে অসাৱধান নহ'ব উপযুক্ত চিকিৎসা গ্ৰহণ কৰক আপোনালোকৰ কিছুমান বিশেষ দায়িত্ব থাকিব আৰু সেইবোৰ ভালদৰে পালন কৰিব আপুনি সম্পূৰ্ণ নিষ্ঠাৰে নিজৰ কামত উৎসৰ্গা হ'ব ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ সঠিক ফলাফল লাভ কৰি শান্তি আৰু সকাহ পাব বুলি কৈছে কিছুমান আৰ্থিক সমস্যাৰ সৃষ্টি হ'ব পাৰে গতিকে অতি বুদ্ধিমান ৰূপে খৰচ কৰক আজি কোনো সৰু বিষয়ক লৈ ঘনিষ্ঠ আত্মীয়ৰ লগত কাজিয়া হোৱাৰ সম্ভাৱনা আছে যাৰ বাবে সম্পৰ্কবোৰো অৱনতি ঘটিব পাৰে পঢ়া শুনাৰ লগত জড়িত কোনো সমস্যাৰ সন্মুখীন হ'লে শিশুসকলে মানসিক চাপত থাকিব পাৰে ব্যৱসায় সম্পৰ্কীয় সকলো কাম পদ্ধতিগতভাৱে চলোৱা হ'ব কৰ্মচাৰীৰ সৈতে জড়িত সৰু সৰু সমস্যাবোৰ সৃষ্টি হ'ব পাৰে সেইবোৰ সময়মতে সমাধান হ'ব বুলি কৈছে আজি আপোনাৰ কামত বাহিৰৰ মানুহক কিন্তু বেছিকৈ হস্তক্ষেপ কৰিবলৈ নিদিব অফিচত সময়মতে কামবোৰ সম্পূৰ্ণ কৰিবৰ বাবে চেষ্টা কৰক পৰিয়ালৰ সদস্যৰ মাজত সম্প্ৰীতি আৰু সুখ শান্তি আপোনালোকৰ পৰিৱেশ থাকিব বুলি কৈছে প্ৰেম আৰু ৰোমাঞ্চকৰ দৰে কাম কাজৰ প্ৰতি আপুনি প্ৰবলভাৱে আকৰ্ষিত হ'ব পাৰে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটোৰ শেষৰ ধলৈ অত্যধিক দৌৰাদৌৰিৰ বাবে ভাগৰ বা মূৰৰ বিষ হ'ব পাৰে প্ৰকৃতিৰ সংগত কিছু সময় কটালে সতেজ অনুভৱ কৰিব উপযুক্ত কিন্তু জিৰণিৰ প্ৰয়োজন আছে তুলা ৰাশি জাতক জাতিকাসকলৰ শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8 ভাল লাগিলে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ দিনটো শুভ হওক বৃশ্চিক ৰাশি আজি এক সুখদায়ক গ্ৰহৰ অৱস্থানৰ সৃষ্টি হৈছে এই সুন্দৰ সময় সঠিক ব্যৱহাৰ কৰক ৰাজনীতিৰ লগত জড়িত লোকসকলে হয়তো কিছু বিশেষ কৃতিত্ব লাভ কৰিব পাৰে আজি অভিজ্ঞ ব্যক্তিৰ পৰা যিকোনো ফোন কল বা গাইডেন্স গুৰুত্ব সহকাৰে লওক বুলি কৈছে তেওঁলোকৰ পৰামৰ্শই আপোনালোকক আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত বহুত বেছি প্ৰেৰণা যোগাব সমাজ আৰু পৰিয়ালটো আপোনালোকৰ আধিপত্য থাকিব এই সময়ত গ্ৰহণ কৰা যিকোনো আপোনালোকৰ যাত্ৰাই ইতিবাচক ফলাফল দিব পাৰে কেৱল বৰ্তমান কামত ভালদৰে মনোনিৱেশ কৰাটো ভাল হ'ব বুলি কৈছে দিনটো কোনোবাখিনি সময়ত আপোনালোকৰ অপ্ৰয়োজনীয় খং আৰু বিৰক্তিকৰ স্বভাৱে কিন্তু সমস্যাৰ সৃষ্টি কৰিব পাৰে আপোনালোকৰ এই অভাৱবোৰ অতিক্ৰম কৰক অভাৱবোৰ কেনেকৈ বা সমস্যাবোৰ কেনেকৈ সমাধান কৰিব পাৰি সেইখিনি ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক আজি ঘৰৰ বয়োজ্যেষ্ঠসকলৰ পৰামৰ্শ আৰু নিৰ্দেশনা নিশ্চয়কৈ পালন কৰক ব্যৱসায় সম্পৰ্কীয় কামে গতি লাভ কৰিব আপুনি কিছু পেণ্ডিং পেমেণ্ট লাভ কৰিব পাৰে বিপণন সম্পৰ্কীয় কাৰ্যকলাপ আৰু লগতে সম্প্ৰসাৰণৰ পৰিকল্পনাৰ প্ৰতি অধিক মনোযোগ দিয়ক নিয়োজিত লোকে অতিৰিক্ত কাৰ্যালয় কাম কৰিব লগা হ'ব পাৰে পৰিয়ালৰ সদস্য আৰু জীৱনসংগীৰ পৰা পোৱা সমৰ্থন পৰামৰ্শ আপোনালোকৰ বাবে অতি উপকাৰী বুলি প্ৰমাণিত হ'ব কোনো বিশেষ বন্ধুকো লগ পাব পাৰে স্বাস্থ্যৰ ক্ষেত্ৰত ৰক্তচাপ আৰু ডায়েবেটিছ ৰোগীয়ে একেবাৰে অসাৱধান হ'ব নালাগে নিয়মিতভাৱে নিজকে পৰীক্ষা কৰাই লওক বুলি কৈছে উন্নত চিকিৎসা লওক বুলি কৈছে শুভ ৰং হ'ব আপোনালোকৰ বাবে কমলা ৰং আৰু শুভ সংখ্যা হ'ব 7 নতুনকৈ যদি চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব ওম নমঃ শিৱায় ধনু ৰাশি যিসকল লোকে বহিৰাজ্যলৈ যাবলৈ চেষ্টা কৰি আছিল বা কিছুমান প্লেনিং কৰি আছিল পৰিকল্পনা কৰিছিল সেইসকল লোকসকলে হয়তো কিছু ভাল খবৰ লাভ কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে অৰ্থনৈতিক পৰিস্থিতি উন্নত হ'ব আজি ধনু ৰাশিৰ জাতক জাতিকাসকলৰ কৈছে যে পিতৃ বা মাতৃৰ সদৃশ ব্যক্তিৰ পৰা সমৰ্থন আপোনালোকৰ বাবে সৌভাগ্যকাৰক হ'ব আজি কৈছে যে এই সময়খিনিত লগতে মনত ৰাখিব আপোনালোকৰ সামান্যতম ভুলে
আপোনাৰ বাবে বহুত সমস্যাৰ বা অসুবিধাৰ সৃষ্টি কৰিব পাৰে গতিকে ধনুৰাশি জাতক জাতিকাসকলে ধ্যান ৰাখিব ব্যক্তিগত সংযম বজাই ৰাখক টকা পইচাৰ সম্পৰ্কীয় কাম-কাজবোৰ স্বাভাৱিক হৈ থাকিব ব্যৱসায়িক বিষয়ত কিছু সমস্যা ঘটিব পাৰে কৰ্মচাৰীৰ পৰা পৰামৰ্শ লোৱাটো আপোনালোকৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব অংশীদাৰিত্বৰ সৈতে জড়িত ব্যৱসায়সমূহ লাভজনক হ'ব নিয়োজিত লোকসকলে বিশেষকৈ ব্যক্তিৰ বদলিৰ সন্দৰ্ভত কিছুমান কাৰ্যবিধি আৰম্ভ হ'ব পাৰে আজি আপোনালোকৰ জীৱন সংগীৰ সৈতে আপোনালোকৰ সম্পৰ্কত সুখী হ'ব বন্ধু বান্ধৱীৰ লগত মিলা মিছা কৰিলেও সুখ পোৱা যাব স্বাস্থ্য ভাল হ'ব গতিকে একো চিন্তা নকৰিব মাত্ৰ পৰিৱৰ্তিত বতৰ আৰু প্ৰদূষণৰ পৰা নিজকে ৰক্ষা কৰক এই সময়ত বহু ধৰণৰ কাম-কাজে আপোনালোকক ব্যস্ত কৰি ৰাখিব বুলি কৈছে আজি আপুনি সেইবোৰ সৰ্বোত্তমভাৱে কাৰ্যকৰী কৰিব ধৰ্মীয় আৰু আধ্যাত্মিক কামৰ বাবে কিছু সময় উলিয়াই লোৱাটো নিশ্চিত কৰক ইয়াৰ দ্বাৰা মানসিক শান্তি অটুট থাকিব আজি ধনুৰাশি জাতক জাতিকাসকলে কৈছে যে এই সময়ত কিছুমান গুৰুত্বপূৰ্ণ সাফল্য লাভ কৰিব পাৰে গতিকে অসাৰ কাম আৰু এলাহত সময় নষ্ট নকৰিব যদি আপুনি ঋণ লোৱাৰ পৰিকল্পনা কৰিছে তেন্তে নিশ্চিতভাৱে আকৌ এবাৰ আলোচনা কৰক বা চিন্তা কৰক ব্যৱসায় কৰাৰ কামত কিছু অলপ সমস্যা আহিব পাৰে যদিও আপুনি সফলতা লাভ কৰিব কিন্তু তথাপিও আপোনালোকৰ প্ৰতিযোগী কাৰ্যকলাপক বা কাম-কাজক আওকাণ নকৰিব অংশীদাৰিত্বৰ সম্পৰ্কীয় ব্যৱসায়ত একাউণ্টিং বিশেষকৈ সম্পৰ্কীয় কামত স্বচ্ছতা বজাই ৰাখক ঘৰখনত এক সুখকৰ পৰিৱেশ থাকিব প্ৰেমৰ সংগীক নিশ্চয়কৈ কিছু উপহাৰ দিব স্বাস্থ্যৰ ক্ষেত্ৰত দিনটোৰ প্ৰথম ভাগত এলাৰ্জি বা বতৰৰ পৰিৱৰ্তনৰ বাবে সমস্যা অনুভৱ কৰিব পাৰে দিনটোৰ শেষৰ ফাললৈ নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত ধ্যান ৰাখক এই সময়ত পৰিষ্কাৰ পৰিচ্ছন্নতাৰ প্ৰতি কিন্তু অতিকৈ গুৰুত্ব দিব লাগে বুলি কৈছে লগতে প্ৰদূষণৰ পৰা নিজকে ৰক্ষা কৰক বুলি কৈছে প্ৰদূষণ ঠাইৰ পৰা নিজকে আপোনালোকে বাছি চলক বুলি কৈছে খোৱা-বোৱাৰ ক্ষেত্ৰত সাৱধান হওক শুভ ৰং হ'ব আপোনালোকৰ বাবে হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 3 নতুনকৈ যদি চাই আছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব ওম নমঃ শিৱায় মকৰ ৰাশি আজি মকৰ ৰাশি জাতক জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন আপোনালোকৰ যোগাযোগ শক্তিশালী কৰক বিশেষকৈ মানুহৰ লগত আপোনালোকে টাৰ্মছটো ৰাখক প্ৰভাৱশালী লোকৰ সৈতে আপোনালোকে সম্পৰ্কবোৰ ভাল কৰি ৰাখক যিকোনো সামাজিক কামত আপোনালোকৰ অৱদানে আপোনালোকৰ স্বীকৃতি আৰু সন্মান বৃদ্ধি কৰিব বহিৰাজ্যলৈ যাবলৈ চেষ্টা কৰা লোকসকলে সন্মুখীন হোৱা সমস্যাসমূহ বিশেষকৈ দূৰ কৰিব পাৰিব আজি ঘৰুৱাৰ যিকোনো বস্তু ক্ৰয়ৰ বাবে বা ঘৰখনৰ বাবে কিছু আপোনালোকৰ বস্তু ক্ৰয় কৰাৰ ক্ষেত্ৰত অলপ আশা কৰাতকৈ অধিক ব্যয় হ'ব পাৰে কোনো বিশেষ পৰিকল্পনা ৰূপায়ণ কৰাৰ সময়ত আনৰ কথা দ্বাৰা প্ৰভাৱিত নহ'ব কেৱল নিজৰ কৰ্মৰ ক্ষমতাৰ ওপৰত বিশ্বাস ৰাখক যিকোনো ঠাইতে ধন ধাৰে দিয়াৰ আগতে ইয়াৰ ৰিজাল্ট নিশ্চিত কৰক ব্যৱসায়ৰ ক্ষেত্ৰত কৈছে যে ব্যৱসায়ত যিকোনো কামত ভাল লাভৰ সম্ভাৱনা আছে কিন্তু আপোনালোকৰ কৰ্মচাৰী কাৰ্যকলাপক আওকাণ নকৰিব আজি কোনো বাহিৰৰ মানুহক আপোনালোকৰ ব্যৱসায়ত হস্তক্ষেপ কৰিবলৈ নিদিব চৰকাৰী কাম-কাজ সংগঠিত হৈ থাকিব পৰিয়ালৰ সদস্যৰ বিশেষকৈ ইজনে সিজনৰ প্ৰতি সহযোগিতামূলক মনোভাৱে ঘৰখনত সুখ শান্তি আৰু অনুশাসন বজাই ৰাখিব প্ৰেমৰ সম্পৰ্কটো মধুৰতা থাকিব সাম্প্ৰতিক পৰিৱেশৰ বাবে অসাৱধান হোৱাটো উপযুক্ত নহয় বিশেষকৈ মহিলাসকলে নিজৰ স্বাস্থ্যৰ যত্ন লোৱাটো উচিত সংক্ৰমণৰ দৰে সমস্যাৰ চিন্তাৰ কাৰণ হ'ব পাৰে আজি বিত্তীয় সম্পৰ্কীয় কামবোৰ চলি থাকিব গতিকে ইয়াক কাৰ্যকৰী কৰাটো অনুকূল সময় বুলি কৈছে সম্পত্তি সম্পৰ্কীয় কামে ইতিবাচক ফলাফল দিয়াৰ সম্ভাৱনা আছে গতিকে নিজৰ কৰ্মৰ প্ৰতি সম্পূৰ্ণ ভক্তি ৰাখক সম্পূৰ্ণ আপোনালোকে গুৰুত্ব প্ৰদান কৰক আনৰ কথা বতৰা শুনি পেলাই যিকোনো সিদ্ধান্ত নল'ব শুভ ৰং হ'ব আপোনালোকৰ বাবে বগা ৰং আৰু শুভ সংখ্যা হ'ব 2 আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় কুম্ভ ৰাশি আজি কুম্ভ ৰাশি জাতক জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন আজি ধৰ্মীয় আৰু বিশেষকৈ আধ্যাত্মিক কামৰ বিশেষকৈ আপোনালোকে আগ্ৰহী হ'ব মানসিক শান্তি পাব আজি সময় অনুযায়ী নিজৰ প্ৰতিক্ৰিয়াৰ গ্ৰহণ কৰক আনৰ কাম-কাজৰ লগত জড়িত হ'লেও আপোনালোকৰ সুনাম হেৰুৱাব পাৰে গতিকে বেয়া মানুহৰ লগ সংগৰ পৰা আঁতৰি থাকক লগতে আপোনালোকৰ আৰ্থিক অৱস্থাৰ যত্ন লওক অপ্ৰয়োজনীয় খৰচ হ'ব পাৰে গতিকে যিকোনো পৰিকল্পনা কৰি থাকোঁতে বাজেটৰ কথা মনত ৰাখিব আজি কৰ্মৰ লগত জড়িত যিকোনো ওচৰ ভৱনে আপোনালোকক উন্নত ভৱিষ্যতৰ পথ মুকলি কৰিব অৱশ্যে বৰ্তমান আয়ৰ পৰিস্থিতি কিছু লেহেমীয়া হৈ থাকিব যুৱক যুৱতীসকলে নিজৰ প্ৰকল্পৰ প্ৰতি অসাৱধানতাৰ অৱলম্বন কৰা উচিত নহয় আজি আপোনালোকৰ বাবে এই প্ৰচেষ্টা অতি সোনকালে ফল দিব বৈবাহিক জীৱনত চলি থকা ভুল বুজাবুজিৰ সমাধান হ'ব পাৰে সম্পৰ্কত মধুৰতা থাকিব আজি স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটোৰ প্ৰথম ভাগত আপোনাৰ অসাৱধানতাৰ বাবে মৃদুৰ কাহ চৰ্দিৰ দৰে সমস্যা হ'ব নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত ধ্যান ৰাখক বুলি কৈছে আজি ছাত্ৰ ছাত্ৰী বা যুৱক যুৱতীসকলে তেওঁলোকৰ কষ্ট অনুযায়ী উন্নত ফলাফল লাভ কৰিব পাৰে অসাৰ কামত সময় নষ্ট নকৰিব কাৰণ সঠিক সময়ত আপোনালোকৰ কামবোৰ সম্পূৰ্ণ কৰিলে আপুনি আজিৰ দিনটোত শিথিল অনুভৱ কৰিব আৰু ব্যস্ততা থকাৰ পিছতো আপোনালোকে নিজৰ আধৰুৱা কামখিনি সম্পূৰ্ণ কৰিব পাৰিব বুলি কৈছে লোকচানৰ পৰা হাত সাৰিবলৈ আজি টকা পইচাৰ বিনিয়োগৰ লগত জড়িত কাম-কাজবোৰ সাৱধানে কৰক ব্যৱসায়িক কাম-কাজত বিভ্ৰান্তি আৰু অনিৰ্ণয় হ'ব পাৰে
আজি অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ লোৱাটো ভাল হ'ব। অংশীদাৰিত্ব সম্পৰ্কৰ ব্যৱসায়ত পৰিকল্পনা আৰু কৰ্মশৈলী ব্যৱসায়ৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব। আজি চৰকাৰী কাম-কাজৰ বিষয়ৰ ক্ষেত্ৰত একেবাৰে গাফিলতি নকৰিব। পৰিয়ালৰ সদস্যৰ মাজত উপযুক্ত সম্প্ৰীতি থাকিব। কোনো ধৰণৰ ভুল বুজাবুজি সৃষ্টি হ'বলৈ নিদিব, কাৰণ ইয়াৰ ফলত আপোনালোকৰ ঘৰৰ ব্যৱস্থাত যি নেতিবাচক প্ৰভাৱ পৰিব পাৰে। প্ৰেমৰ সম্পৰ্কৰ পৰা ক'বলৈ গ'লে আজিৰ দিনটোত কিছু ভুল বুজাবুজিবোৰ দূৰ হ'ব। আজি কিন্তু স্বাস্থ্যৰ ক্ষেত্ৰত দিনটোৰ শেষাৰ্ধত অনিয়মিত খাদ্যাভ্যাস আৰু দৈনন্দিন কাম-কাজৰ বাবে পেটৰ বিষ বা এচিডিটিৰ অভিযোগ আহিব পাৰে। ঘৰুৱা প্ৰতিকাৰ গ্ৰহণ কৰক। আপুনি সামাজিক কাম-কাজত অৰিহণা যোগাব। আপোনালোকৰ ব্যক্তিত্বৰ লগত জড়িত কিছুমান ইতিবাচক কথাৰ চৰ্চালৈ আনিব বুলি কৈছে। অনলাইন আলোচনাৰ চক্ৰত আপোনালোকৰ বিশেষকৈ ধাৰণাক গুৰুত্ব দিয়া হ'ব বুলি কৈছে। আজি আপোনালোকৰ অগ্ৰগতি পথো খোল খাব বুলি কৈছে বা মুকলি হ'ব। এই সময়ত কিন্তু আপোনালোকে ব্যৱহাৰিক হওক। অত্যধিক আদৰ্শবাদ নিজৰ বাবে ক্ষতিকাৰক হ'ব পাৰে কিছুমান ক্ষেত্ৰত। আজি নিজৰ ইমেজটো কমিবলৈ নিদিব, নিজৰ দুৰ্বলতাখিনি পৰিচয় নিদিব বেলেগক। এই সময়খিনিত নিসংগতা বা ধ্যান ধাৰণাত সময় কটাওক। ইয়াৰ ফলত আপোনালোকৰ মনোবল বৃদ্ধি পাব। আজি আপুনি ব্যৱসায় সম্পৰ্কীয় সমস্যাৰ পৰা অলপ হ'লেও সকাহ পাব পাৰে। কৰ্মচাৰী আৰু সহকৰ্মীসকলৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিলে তেওঁলোকৰ কৰ্মৰ ক্ষমতা অধিক বৃদ্ধি পাব বুলি কৈছে বা বৃদ্ধি কৰিব। কামখিনি সুন্দৰভাৱে কৰিব, ছাপোৰ্ট দিয়ক। নিজৰ লক্ষ্য পূৰণৰ বাবে নিয়োজিত লোকসকলে হেঁচা থাকিব। আজি আন কোনো ব্যক্তি আপোনালোকৰ পৰিয়ালত হস্তক্ষেপ কৰিবলৈ নিদিব। পাৰস্পৰিক সমন্বয়ে ঘৰখনত এক শান্তিপূৰ্ণ পৰিৱেশৰ সৃষ্টি কৰিব। অত্যধিক মানসিক চাপ আৰু উদ্বেগে আপোনালোকৰ স্বাস্থ্যৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলাব পাৰে। গতিকে সময় উপযুক্ত জিৰণি লওক আৰু খাদ্যৰ আপোনালোকে খোৱাৰ বোৱাৰ ক্ষেত্ৰত কিন্তু সাৱধান হওক বুলি কৈছে। শুভ ৰং হ'ব কমলা ৰং আৰু শুভ সংখ্যা হ'ব 4। ভাল লাগিলে আপোনালোকে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কমেণ্ট বক্সত ওম নমঃ শিৱায়, জয় মা লক্ষ্মী লিখি দিব। আপোনালোকৰ দিনটো শুভ হওক। মীন ৰাশি, দিনটোৰ ভিতৰত কিছুমান কাম চলি থাকিব। বয়োজ্যেষ্ঠ আৰু জ্যেষ্ঠ লোকৰ লগতো কিছু সময় কটাওক। তেওঁলোকৰ অভিজ্ঞতা, তেওঁলোকৰ বিশেষকৈ পৰামৰ্শই আপোনালোকৰ বাবে বহুত বেছি ইতিবাচক ফল দিব। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত সন্তুষ্ট হ'ব, কিন্তু এই সময়ত অভিজ্ঞতাৰ বিশেষকৈ যদি কিছু আপোনালোকৰ প্ৰয়োজন আছে বা কিছু আপোনালোকৰ শিকিব লগা আছে, নজনা কামত বিশেষকৈ জনা শুনা মানুহৰ পৰা পৰামৰ্শ লওক, গাইডেঞ্চ লওক, ভাল হ'ব। সম্পৰ্কবোৰ বহুত বেছি চম্ভালিব লাগে আজিৰ দিনটোত, সেয়া প্ৰেমেই হওক বা বৈবাহিক জীৱনতে হওক। বিশেষকৈ আপোনালোকৰ ঘৰৰ ফেমিলি মানুহখিনিৰ সৈতে তৰ্ক পেচাল নকৰিব, অন্যথা বিবাদবোৰ আৰু বেছি বাঢ়িব পাৰে। ঘনিষ্ঠ আত্মীয় আৰ্থিক সহায়ৰ বাবে আপোনালোকৰ হাতখন অলপ টান হৈ যাব। এই সময়ত যিকোনো ভ্ৰমণ ক্ষতিকাৰক হ'ব পাৰে। আজি আপোনালোকৰ ব্যৱসায় বিজ্ঞাপনত অধিক গুৰুত্ব দিয়ক বুলি কৈছে। এই সময়ত কোনো এটা প্ৰজেক্টত বহুত বিনিয়োগ কৰাৰ সম্ভাৱনা আছে। আজি পে'মেণ্ট সম্পৰ্কে লেনদেন কৰাৰ সময়ত সাৱধান হওক। চৰকাৰী চাকৰি এটাত আপোনালোকৰ ইচ্ছাৰ বিপৰীতে কিবা এটা কাম কৰিব লগা হ'ব পাৰে। পৰিয়ালত এক শান্তিপূৰ্ণ পৰিৱেশ থাকিব, কিন্তু বিপৰীত লিংগৰ মানুহৰ সৈতে অত্যধিক সংস্পৰ্শই আপোনালোকৰ ভাৱমূৰ্তি নষ্ট কৰিব পাৰে বুলি কৈছে। কাহ চৰ্দিৰ বাবে সমস্যাবোৰ আপোনালোকৰ বাঢ়িব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত অধিক প্ৰদূষণ আৰু ভিৰ কৰা ঠাইলৈ যোৱাৰ পৰা পৰিহাৰ কৰিবলৈ কৈছে। এই সময়খিনিত কিন্তু বহু ধৰণৰ কামত আপুনি উপস্থিত থাকিব, জড়িত হৈ থাকিব। আপোনালোকৰ প্ৰগতিৰ বাবে বিশেষকৈ কিছুমান ৰাস্তা মুকলি হ'ব এই সময়ত আপোনালোকে ধৈৰ্য ধৰি কামখিনি কৰক বুলি কৈছে। আজি এই সময়ত কিছুমান বিশেষ ব্যক্তিৰ সৈতে ব্যক্তিগত বৈঠক হ'ব পাৰে। ঘৰখনৰ পৰিৱৰ্তনৰ লগত জড়িত বিষয়ৰ ওপৰতো গুৰুত্বপূৰ্ণ আলোচনা হ'ব পাৰে। আপোনালোকৰ নিৰ্দেশনাত ল'ৰা ছোৱালী বা শিশুৱে কিছু বিশেষ সফলতা লাভ কৰাৰ সম্ভাৱনা আছে। বিশেষকৈ মহিলাসকলৰ বাবে সময় অনুকূল। কাৰোবাক দিয়া প্ৰতিশ্ৰুতি পালন কৰিবলৈ চেষ্টা কৰক। কেৱল দেখুৱাবলৈ বেছি খৰচ কৰাৰ বা ঋণ লোৱাৰ পৰা বিৰত থাকক। চিন্তাত সময় কটালেও হাতৰ পৰা কৃতিত্ব পিছলি যাব পাৰে, গতিকে ধ্যান ৰাখক। ব্যৱসায়ত কঠোৰ পৰিশ্ৰম কৰিলে ইতিবাচক ফল পোৱা যাব। আজি ব্যৱসায়িক পক্ষৰ সৈতে সম্পৰ্ক মজবুত কৰিবলৈ চেষ্টা কৰক। এই সম্পৰ্ক ভৱিষ্যতে লাভজনক বুলি প্ৰমাণিত হ'ব। আজি চাকৰিত নতুন প্ৰজেক্টত কাম কৰাৰ অভিজ্ঞতা আপোনালোকৰ ভাল হ'ব বুলি কৈছে। পাৰিবাৰিক সুখ আৰু শান্তিৰ এটা পৰিৱেশ থাকিব আজিৰ দিনটোত। বিপৰীত লিংগৰ ব্যক্তিৰ প্ৰতি আকৰ্ষিত বাঢ়িব কিছু লোক। এই সম্পৰ্কৰ ফলত প্ৰেমৰ সম্পৰ্ক কোনো হোৱাৰ সম্ভাৱনা আছে কৈছে। আজি এই সময়ত কিন্তু স্বাস্থ্যৰ ক্ষেত্ৰত অলপ গুৰুত্ব দিয়ক বুলি কৈছে। ঠাণ্ডাৰ বৃদ্ধিৰ বাবে কিছু লোকৰ অলপ এলাৰ্জিৰ দৰে কিছু সমস্যা হ'ব পাৰে, কাহ চৰ্দিৰ সমস্যাবোৰ বাঢ়িব পাৰে। গতিকে নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত কিন্তু আপোনালোকে অলপ গুৰুত্ব দিব লাগিব মীন ৰাশি জাতক জাতিকাসকলে। আজি কৈছে যে ঘৰুৱাৰ কিছুমান সমস্যা আপোনালোকক বাৰুকৈ অলপ হ'লেও অশান্তি পাৰে। অভিজ্ঞ আৰু বিশেষ মানুহৰ সংগত থাকিলে আজি বহুত অভিজ্ঞতা লাভ কৰিব। জনা শুনা মানুহৰ লগত থাকক, কিবা এটা শিকিবৰ বাবে চেষ্টা কৰক। যিটো লক্ষ্যৰ বাবে বহুদিন ধৰি কাম কৰি আছে, সেই কামবোৰ কৰি থাকোঁতে আজি কিন্তু কিছুমান সমস্যা আহিব পাৰে। গতিকে সেইখিনি ক্ষেত্ৰতো সাৱধান হ'ব লাগিব বুলি কৈছে। কিছুমান মানুহে আপোনালোকৰ কামত ব্ৰেকঘাত জন্মাবলৈ সক্ৰিয় হ'ব পাৰে। অলপ সাৱধান হোৱাটো প্ৰয়োজন আছে। অত্যধিক কামৰ বোজাৰ বাবে ক্লান্তিৰ আৰু মানসিক চাপৰ প্ৰাধান্য থাকিব। আজি ব্যৱসায়ত বহুত ব্যস্ততা আপোনালোকৰ থাকিব বুলি কৈছে। আপুনি ইয়াক প্ৰত্যাহ্বান হিচাপে গ্ৰহণ কৰি পূৰণ কৰিব।
বৃহৎ খৰচো হ'ব পাৰে সাহস হেৰুৱাব নালাগে বুলি কৈছে অংশীদাৰিত্ব সম্পৰ্কীয় ব্যৱসায়ত সমন্বয় বজাই ৰখাটো আজিৰ দিনটোত গুৰুত্বপূৰ্ণ বুলি কৈছে আজি নিয়মীয়াকৈ ৰক্তচাপ আৰু ডায়েবেটিছৰ পৰীক্ষা কৰাব লাগে যিসকলৰ প্ৰব্লেম আছে আজি আপুনি নিজৰ বুদ্ধিমত্তাৰ জৰিয়তে যিকোনো সমস্যাৰ সমাধান কৰিব পাৰিব শুভ ৰং হ'ব গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5 নতুনকৈ যদি চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব